নমস্কাৰ আজি হৈছে 20 ডিসেম্বৰ গুটে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আমাৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ বাতিল হ'ব নেকি পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে এটা বহুতে জৰুৰী খবৰ ভিডিওটো অলপ স্কিপ নকৰাকে হেকলৈকে চাই থাকক জনাইছো সবিশেষ পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা অধিসূচনা জাৰিত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 9 জানুৱাৰী পৰ্যন্ত জাৰি কৰিব নোৱাৰিব নিৰ্বাচনী অধিসূচনা সমষ্টি পুনৰ নিৰ্ধাৰণত অনিয়মৰ অভিযোগত তৰা গোচৰত এই স্থগিতাদেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ পাছতহে নিৰ্ণয় হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ দিন পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ অধিসূচনা জাৰিত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 9 জানুৱাৰী পৰ্যন্ত জাৰি কৰিব নোৱাৰিব অধিসূচনা হয় 9 জানুৱাৰী পৰ্যন্ত কোনো অধিসূচনা জাৰি কৰিব নোৱাৰিব নিৰ্বাচনী কোনো অধিসূচনাই জাৰি কৰিব নোৱাৰিব ইতিমধ্যে উচ্চ ন্যায়ালয়ে কৰিছে ডাঙৰ নিৰ্দেশ সমষ্টি পুনৰ নিৰ্ধাৰণত অনিয়মৰ অভিযোগত তৰা গোচৰত এই স্থগিতাদেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে আগবাঢ়িছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে এক বহুতে গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে যিকেইটা আপুনি অসমবাসী হিচাপে জনাটো বহুত জৰুৰী গতিকে ভিডিওটো অলপ স্কিপ নকৰাকে হেকলৈকে চাই থাকক ডাঙৰ খবৰ চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ এতিয়াৰ পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন আকৌ 10 তাৰিখতে মহিলাসকলৰ একাউণ্টত সোমাব 1250 টকা অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ ইতিমধ্যে 31 ডিসেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব PMAYৰ চৰকাৰী ঘৰ নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়া ঘৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ হয় ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ ঘোষণা এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী মহিলাসকলে আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ সাৱধান ৰাজ্যবাসী মৃদুল ইছলামৰ ঘটনাৰ পিছতে কঠোৰ মহানগৰ আৰক্ষী 163 ধাৰা জাৰি কৰিছে মহানগৰীত 5 জনতকৈ অধিক লোক সমাবেত হলেই আপুনি বিপদত পৰিব জনাই গৈছো সবিশেষ ভিডিওটো হেকলৈকে চাই থাকক মৃদুল ইছলামৰ ঘটনাৰ পিছতে বৃহৎ প্ৰতিবাদৰ আশংকা ইফালে কঠোৰ মহানগৰ আৰক্ষী বুধবাৰৰ প্ৰতিবাদৰ পিছতেই কঠোৰ মহানগৰ আৰক্ষী মৃদুল ইছলামৰ ঘটনাৰ পিছতে মহানগৰীত 163 ধাৰা জাৰি কৰা হৈছে এই ধাৰা জাৰি থকালৈকে মহানগৰীত কঠোৰ হ'ব আৰক্ষী মহানগৰীৰ কোনো এটা স্থানতে একত্ৰিত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক প্ৰতিবাদ ধৰ্ণা স্লোগান দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী দিছপুৰ ৰাজধানী চৌহদৰ 1 কিলোমিটাৰ বেহাদত কৰিব নোৱাৰিব কোনো প্ৰতিবাদ ৰাজধানীৰ প্ৰান্তে প্ৰান্তে তীক্ষ্ণ নজৰ মহানগৰ আৰক্ষীৰ কন্দুৱা গেছত প্ৰদেশ কংগ্ৰেছৰ কৰ্মীৰ মৃত্যুক লৈ অধিক সতৰ্ক হৈছে ৰাজ্যৰ আৰক্ষী দল গ্ৰেপ্তাৰ হ'ব নেকি ৰাহুল গান্ধীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ইতিমধ্যে তুলপাৰ লাগিছে গোটেই ভাৰতবৰ্ষত গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে 6টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে সাংসদগৰাকীৰ সৈতে উত্থাপন হৈছে হত্যাৰ চেষ্টাৰ অভিযোগ ভাৰতীয় দণ্ডবিধিৰ 6টাকৈ ধাৰাত এজাহাৰ দাখিল কৰে বিজেপিৰ সাংসদে 109, 115, 117, 125, 131 আৰু 351 ধাৰাত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে 109 নম্বৰ ধাৰাত ৰাহুল গান্ধীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ আনহাতে 117 নম্বৰ ধাৰাত ইচ্ছাকৃতভাৱে গুৰুতৰ আঘাত কৰাৰ অভিযোগ সাংসদৰ বাহিৰত
সংসদৰ বাহিৰত ৰাহুল গান্ধীৰ সৈতে হতাহতি হৈছিল বিজেপি সাংসদৰ আঘাতপ্ৰাপ্ত হৈছিল সাংসদ প্ৰতাপ চন্দ্ৰ সাৰাংগী মুকেশ ৰাজপুত লগতে নাগালেণ্ডৰ এগৰাকী মহিলা বিজেপিৰ সাংসদেও তুলিছিল অভিযোগ ইতিমধ্যে আঘাতপ্ৰাপ্ত সাংসদক ভৰ্তি কৰা হৈছিল হাস্পাতালত ঘটনাক লৈ হৰপ হৈছিল বিজেপিৰ শীৰ্ষ নেতৃত্ব গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী বুলি ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে বহুত কেইটা ধাৰাত গোচৰ ৰুজু হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে